নমস্কাৰ পুৱাৰে পৰা জনাই অহা বিগ ব্ৰেকিং নিউজটো আৰম্ভ কৰিবলৈ ওলাইছো এতিয়াৰ মিডডে 18 ষ্টুডিঅ'ত মই কৃপাঞ্চল ৰাজবংশী আলফা স্বাধীনলৈ উজনিৰ 5 গৰাকী যুৱতী যোৱাৰ সন্দেহত আমি পুৱাৰে পৰা বাতৰি প্ৰকাশ কৰি আহিছো দুগৰাকীকৈ কিক বক্সাৰ সহ 5 যুৱতী আলফা যোগদান কৰাৰ সন্দেহ কৰা হৈছে আলফা স্বাধীনলৈ তিনিচুকীয়াৰ কিক বক্সাৰ নয়নমণি চেতিয়া গোগামুখৰ কিক বক্সাৰ সবিতা চেতিয়াৰো যোগদান কৰা হৈছে আলফাত বুলি এতিয়ালৈকে সন্দেহ প্ৰকাশ কৰা হৈছে লখিমপুৰৰ লালুকৰ শৰ্মিষ্ঠা শইকীয়া ওৰফে য়েছেংফা অসমৰ লগতে মৰিগাঁও আৰু মাজুলীৰ দুগৰাকী যুৱতী আলফা স্বাধীনত যোগদানৰ সন্দেহ প্ৰকাশ কৰা হৈছে খেলিবলৈ ঘৰৰ পৰা ওলাই গৈছিল ৰাষ্ট্ৰীয় পৰ্যায়ৰ কিক বক্সাৰ নয়নমণি চেতিয়া আৰু সবিতা চেতিয়াই উল্লেখযোগ্য যে 3 দিন পূৰ্বে ঘৰৰ পৰা ওলাই যোৱা নয়নমণি চেতিয়া ওৰফে ইহম চেতিয়াৰ স্বামী জয়ন্ত শইকীয়াও আছিল আলফাৰ প্ৰাক্তন সদস্য পৰৱৰ্তী সময়ত আত্মসমৰ্পণ কৰি আৰক্ষীৰ হোমগাৰ্ড ৰূপে কৰ্মৰত হৈ আছে নয়নমণিৰ স্বামী জয়ন্ত শইকীয়া এপিনে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কিক বক্সিঙত ব্ৰঞ্জৰ পদক লাভ কৰিছিল সবিতা চেতিয়াই আলফা স্বাধীনত যোগদানৰ খবৰ পোৱাৰ পিছতে কান্দোনত ভাগি পৰিছে সবিতা চেতিয়াৰ পিতৃ মাতৃ সবিতাক ঘৰলৈ উভতাই আনিবলৈ পৰেশ বৰুৱাৰ লগতে মুখ্যমন্ত্ৰীক কাতৰ আহ্বান জনাইছে পিতৃ মাতৃয়ে অৱশ্যে 5 গৰাকী যুৱতীৰ আলফা স্বাধীনত যোগদান কৰা সন্দৰ্ভত কোনো ধৰণৰ তথ্য প্ৰকাশ কৰা নাই অসম আৰক্ষীয়ে যি সময়ত আলফা স্বাধীন আৰু চৰকাৰৰ মাজত আলোচনাৰ প্ৰসংগই চৰ্চা লাভ কৰিছে সেই সময়তে ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈসহ 5 গৰাকী যুৱতীৰ আলফা স্বাধীনত যোগদানৰ বাতৰিয়ে এটা তুলপাৰ লগাইছে সমগ্ৰ ৰাজ্যত অতিকৈ পৰিতাপৰ এটা ঘটনা আৰু এটা উল্লেখনীয় ঘটনা পোৱাৰে পৰা আমি জনাই আহিছোঁ তেওঁলোকৰ পৰিয়ালবৰ্গই আমাক কেইবাটাও ভাষ্য আগবঢ়াইছিল নিউজ 18ক লগতে তেওঁলোকৰ ওচৰ চুবুৰীয়া ভাষ্য আগবঢ়াইছিল এই 5 গৰাকী যিকেইগৰাকী এতিয়া আলফালৈ যোৱাৰ কথা ওলাইছে তেওঁলোকৰ নিকটৱৰ্তী লোকসকলে কি প্ৰতিক্ৰিয়া আগবঢ়াইছিল আমাৰ হাতত আছে প্ৰতিক্ৰিয়া আমি একাধিক্ৰমে প্ৰতিক্ৰিয়াসমূহ শুনাবলৈ চেষ্টা কৰিম ধেমাজি আৰু তিনিচুকীয়াৰ পৰা অহা প্ৰতিক্ৰিয়া প্ৰথমতে আগবঢ়াইছোঁ নামটো কি হ'ব নয়নমণি চেতিয়া আপোনালোকে কিবা কি বুলি শুনিছে আমি এই ছোৱালী সদায় খেলিবলৈ আমি খেলত গৈছে বুলি ভাবি আছোঁ আমিতো একো নাজানো মানে কি বুলি এতিয়া কি বুলি শুনিছে এতিয়াতো মই খেলত যাওঁ আগত সেই বম্বাইত আছিলে খেলি আছিলে সেই খেলৰ সেই পুৰস্কাৰবোৰ আনিছে তাৰপিছত এতিয়াও কৈ থৈ গৈছে আৰু মই আকৌ সেই আগৰ জেগাত খেলিবলৈ যাওঁ বুলি সেইটোৱে জানো কিমান দিনৰ আগত আহিছিলে এতিয়া এই বেছি দিন নাই হোৱা 3-4 দিনমানহে হৈছে কালি পৰহি দিনা গৈছে কি বুলি ক'লে আপোনাক আমাক কৈ থৈ গৈছে মই আগৰ জেগাত যাওঁ মই খেলিবলৈ যাওঁ বুলি ক'ৰ পৰা ছোৱালী দুজনী আহিব আমি একেলগে যাম বুলি কৈছে আৰু মাহীটো এতিয়া বাহিৰত গৈছে খেলিবলৈ যাওঁ বুলিয়ে কৈ গৈছে আমিতো সেইবিলাকৰ বিষয়ে একো নাজানো আৰু ঘৰলৈ হ'ল 4-5 দিনমান না যোগাযোগ নাই মোবাইল চুইচ অফ আছে এতিয়া ঘৰবানো 4-5 দিনমান হ'ল খেলিব যাওঁ খেলি আহিলে আকৌ যাওঁ বুলি গ'ল কালিৰ পৰা ফোন ছোৱালী যদি এনেকুৱা ধৰণৰ এটা পৰিৱেশত যাব লাগিছিল কিন্তু প্ৰকৃততে এতিয়ালৈকে আমি সঠিক আমি পঢ়া শুনাৰ তৰফৰ পৰা আমি ইউনিট পোৱা নাই যে প্ৰকৃততে তেওঁ আলফালৈ গৈছে বুলি আকৌ ইফালে আমি অন্যান্য সংবাদ মাধ্যমত শুনিছোঁ কিন্তু প্ৰকৃততে এতিয়া আলফা স্বাধীনৰ পৰা কোনো ধৰণৰ তেনেধৰণৰ ৰিপৰ্ট অহা নাই গতিকে আমি এতিয়ালৈকে দুমোজাত পৰি আছোঁ কি আহ্বান জনাব আচলতে আমি প্ৰকৃততে আমি এতিয়া প্ৰশাসনকো আমি আহ্বান জনাইছোঁ যে তেওঁলোকৰ পাৰ্য মানে যিটো পৰিৱেশ সৃষ্টি কৰি প্ৰকৃততে তেওঁ আলফা স্বাধীনলৈ প্ৰৱেশ কৰিছে নে নাই যদি কৰিছে কি ধৰণে তেওঁক ঘূৰাই আনিব পৰা যায় আমি সকলোৱে উদ্বিগ্ন প্ৰকাশ কৰিছোঁ যে তেওঁ ঘূৰি আহক তেওঁলোকক আমি চিনিও নাপাওঁ আগতে তেওঁলোকৰ নামো শুনা নাই বা মুখত কিক বক্সিং খেলে কিবা খেলে নেকি নাই গম নাপাওঁ অকল তিনিচুকীয়া আৰু লখিমপুৰৰ বা দুজনী আহিছিলে তেওঁলোকে ইয়াত আহি ফুৰা চকা কৰিছিলে নেকি ফুৰিব গৈছিলে NSPC চাইডে গৈছিলে আৰু কিবা পাহাৰৰ চাইডে ফুৰিব গৈছিলে আমিও ভাবিছোঁ খেলত গৈছে ঘৰতো তেনেকৈ কৈ গৈছে মই খেলত যাওঁ আৰু মোৰ খেলা বস্তুবোৰো লৈ গৈছে সেইটো আমি খেলত আছে বুলিয়ে ভাবি আছোঁ এতিয়া মই সুধিছোঁ ক'ত যাবি মই বোলে সেই আগত হেৰিয়ত বম্বাইত আছিলে বম্বাইত যাওঁ বোলে খেলত যাওঁ বোলে তেনেকৈ কৈ থৈ গৈছে আৰুতো আমি নাজানো এটা বাচ্ছা আছে 8 বছৰ বয়স হৈছে তাৰতো হাজবেণ্ডো আছে এতিয়াতো আমি খেলত গৈছে বুলি আমি বৰ্তমান এতিয়ালৈকে ভাবি আছোঁ আৰু ক'ৰবাত যদি সি আছেও যদি সি ঘৰলৈ ঘূৰি আহোঁ তেওঁ ল'ৰাটো মুখলৈ চাই আহিব লাগে আমি কামনা কৰোঁ আৰু আমি এইটো ক'ব নাজানো আৰু অসমৰ খেলুৱৈ হৈ জিকি আহিলে
তাই যে আজি এনেকুৱা এটা কাম কৰিছে দিশহাৰা হৈ পৰিছে সকলো এতিয়া সকলো দুখিছে ওচৰ চুবুৰীয়াৰ লগতে পিতৃ মাতৃৰ এতিয়া অৱস্থা পানী ধান নচৰাৰ নিচিনা কিন্তু আৰু শেহতীয়া কি তথ্য আছে আমি জানিবলৈ লখিমপুৰৰ সাংবাদিক সঞ্জীৱ লাহনৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছোঁ সঞ্জীৱ লাহন পুৱাৰে পৰাই আপুনিও জনাই আহিছে পুৱাৰে পৰাই আমি দেখুৱাই আছোঁ নিউজ 18ৰ দৰ্শকক যে এই 5 গৰাকী এতিয়া সন্ধানহীন হৈ আছে তেওঁলোকক আলফালৈ যোৱা বুলি সন্দেহ কৰা হৈছে কিন্তু এই মুহূৰ্তৰ শেহতীয়া তথ্য হৈছে যে মাজুলী আৰু মৰিগাঁৱৰ পৰা সন্ধানহীন হোৱা যি দুগৰাকী যুৱতী তেওঁলোকৰ এতিয়াও পৰিচয় উদ্ধাৰ হোৱা নাই তাৰ বিপৰীতে লখিমপুৰত যিগৰাকী পৰিচয় উদ্ধাৰ হৈছে লালুকৰ পৰা তেওঁৰ বিষয়ে আৰু শেহতীয়া তথ্য জানিব বিচাৰিম কি কৈছে অভিভাৱকে ওচৰ চুবুৰীয়াৰ কি বক্তব্য হয় কৃপাঞ্জল চাওক আমি পুৱাৰে পৰা যত্ন কৰি আছো লখিমপুৰ জিলাৰ লালুক পদুমণি গাঁৱৰ পৰা শৰ্মিষ্ঠা শইকীয়া উৰফে য়েচেংফা অসম যে নিৰুদ্দেশ হৈছে ঘৰৰ পৰা আৰু তেখেতৰ পৰিয়ালৰ ঘৰত গৈ আমি উপস্থিত হৈছিলোঁ আৰু ঘৰত তেখেতৰ কোনোৱেই নাই আজিৰ দিনটোত কোনোৱেই নাই তেখেতৰ ভাতৃ থাকে গুৱাহাটীত আৰু ৰোগীয়া মাতৃ ৰাতিপুৱাই ঘৰ এৰি গুচি গৈছে মাক ক'ত আছে এতিয়ালৈকে আমাৰ হাতত বা আৰক্ষীৰ হাততো তেনেকুৱা ধৰণৰ তথ্য নাই কৃপাঞ্জল আৰু এটা কথা ক'ব লাগিব যে 5 গৰাকীকৈ যে যুৱতী মহিলা নিৰ্দিষ্ট হৈছে বা আলফা স্বাধীনত যোগদান কৰিছে সেই কথাটো অতি উদ্বেগজনক বিষয় যিহেতু বৰ্তমান চলি আছে শান্তি আলোচনা বা যিটো আলফাৰ যিটো প্ৰসংগ একেবাৰে ৰাজনৈতিকভাৱে সমাধান কৰাৰ কথা ইতিমধ্যে বাৰে বাৰে চৰকাৰখনেও কৈ থাকে বা পৰেশ বৰুৱা শিবিৰৰ পৰাও কৈ থাকে তাৰ মাজতে কিন্তু এনেদৰে সদস্য ভৰ্তি হোৱা বা সদস্য ভৰ্তি চলি থকা যিটো ঘটনা বা কাৰ্য সেইটো কিন্তু কোনো সহজভাৱে ল'ব পৰা নাই আৰু বিশেষতঃ সকলোৱে জানে যে সন্ত্ৰাসবাদ সমস্যাৰ সমাধান কেতিয়াও হ'ব নোৱাৰে সকলোৱে জানে যে ৰাজনৈতিক সমাধানেই স্থায়ী সমাধান আৰু কৃপাঞ্জল ইয়াৰ পূৰ্বে আমি ৰাতিপুৱাই কৈছিলোঁ যে শৰ্মিষ্ঠা শইকীয়া ওৰফে য়েচেংফা অসমৰ কথাটো সুকীয়া য়েচেংফা অসমে 2020 চনতে এটা ফেচবুকত পোষ্ট দিছিলে যে আলফাত যোগদান কৰিম তাৰ পিছতে লখিমপুৰ আৰক্ষীয়ে য়েচেংফা অসমক তথা শৰ্মিষ্ঠা শইকীয়াক আৰক্ষী থানালৈ মাতি আনি বিভিন্ন ধৰণৰ বুজনি দিছিলে বা কিয় তেনেকুৱা ধৰণৰ পোষ্ট দিছিলে সেই বিষয়ে বুজাইছিলে আৰু তেতিয়াৰ পৰা য়েচেংফা অসম ওৰফে শৰ্মিষ্ঠা শইকীয়া ঘৰতে আছিলে কিন্তু তাৰ উপৰিও আৰু এটা তথ্য আমাৰ হাতত আছে যে 2020 চনতে উজনি অসমৰ বিভিন্ন জিলা হৈ লখিমপুৰত আহি উপস্থিত হৈছিলে মুন্না অসম আৰু অভিজিত গগৈ ওৰফে তেওঁৰ সাংগঠনিক এটা নাম আছে অভিজিত গগৈ আহি উপস্থিত হৈছিলেহি আৰু সেই অভিজিত গগৈৰ লগত এটা সুসম্পৰ্ক আছিল শৰ্মিষ্ঠা শইকীয়াৰ এটা সুসম্পৰ্ক আছিল আৰু সেই 2020 চনতে অভিজিত গগৈৰ লগত আলফা যোগদান কৰি হাবিলৈ গুচি যোৱা এটা পৰিকল্পনা আছিলে কিন্তু যেতিয়া লখিমপুৰ আৰক্ষী তৎপৰ হ'ল তাৰপিছত কিন্তু এই শৰ্মিষ্ঠা শইকীয়া আলফালৈ যোৱাত বাধা আহি পৰিলে বা বিভিন্ন ধৰণৰ যোগাযোগৰ ক্ষেত্ৰতো বাধা আহি পৰিলে আৰু কথাটো হ'ল কৃপাঞ্জল চাওক যে 2020 চনৰ পৰা অসম আৰক্ষী তথা লখিমপুৰ আৰক্ষীয়ে গম পায় যে লালুকৰ এই যুৱতীগৰাকী আলফাত যোগদান কৰাৰ কথা ইতিমধ্যে চৰ্চা হৈ আছে বা আলফাক যে সমৰ্থন কৰে সেয়া ছ'চিয়েল মিডিয়াত ইতিমধ্যে স্পষ্টভাৱে এই ছোৱালীগৰাকী বা শৰ্মিষ্ঠা শইকীয়া সমান্তৰালভাৱে মাকেও কৈছে কেইবাবাৰো সঞ্জীৱ লাহন মাকেও কৈছে কেইবাবাৰো যে তাই তালিটোপোলালৈ যাবলৈ বিচাৰে এইবাৰো তাই তালিটোপোলালৈ গৈছে NHPCলৈ যোৱাৰ কথা কৈছিল এগৰাকী ছোৱালীয়ে তেওঁলোকৰ ঘৰলৈ গৈছিল তেওঁলোকৰ ওচৰ চুবুৰীয়া এগৰাকীৰ ঘৰলৈ গৈছিল আৰু মাকে কৈছে যে তালিটোপোলালৈ তাই প্ৰায়ে যাবলৈ চেষ্টা কৰে আৰু এইবাৰো তেওঁ সেয়া খেলৰ সা সৰঞ্জাম বুলি ভাবিছিল মাকে হোজা মাকে হয়তো সেয়াই ভাবিলে আৰু তাৰ পাছত এনেধৰণে ইমান দিনৰ পৰা চিন্তা চৰ্চা চলি আছে আৰু কিয় গম পাইছে 2020 চনৰ পৰা আপুনি কোৱাৰ দৰে তাৰ পিছতো কিয় ব্যৱস্থা নলয় সেয়া এটা উল্লেখনীয় আৰু উদ্বেগজনক খবৰ নিশ্চয় কৃপাঞ্জল আৰু এটা কথা ক'ব লাগিব যে আমি কৈ থওঁ আমাৰ দৰ্শকসকলক যে যিগৰাকী শৰ্মিষ্ঠা শইকীয়া কোনো ধৰণৰ খেলৰ লগত জড়িত নহয় ঘৰৰ পৰা যদি খেলিবলৈ যাওঁ বুলি কয় তেতিয়াহ'লে এইটো এটা একেবাৰে মিছা কথা কাৰণ কোনো ধৰণৰ খেলৰ লগত জড়িত নহয় জিলা পৰ্যায়তে হওক বা ৰাজ্যিক পৰ্যায়তে হওক কোনো ধৰণৰ খেলৰ লগত জড়িত নহয় শৰ্মিষ্ঠা শইকীয়া ওৰফে য়েচেংফা অসম তাৰ পৰিৱৰ্তে কিন্তু মই পুনৰ কৈছোঁ যে ছ'চিয়েল মিডিয়াত সৰব হৈ থাকে আলফা সমৰ্থনত এই য়েচেংফা অসম ওৰফে শৰ্মিষ্ঠা শইকীয়া ছ'চিয়েল মিডিয়াত সৰব হৈ থাকে আলফা সমৰ্থনত আৰু সকলোখিনি মনিটৰিং কৰি থাকে অসম আৰক্ষীয়ে ইমান এটা কটকটীয়া মনিটৰিং ব্যৱস্থাত কেনেদৰে এই শৰ্মিষ্ঠা শইকীয়াই অসমৰ পৰা গৈ লখিমপুৰৰ পৰা গৈ আলফাত যোগদান কৰিবলৈ সুযোগ পালে বা কিয় সুযোগ পালে কোনে সুযোগ দিলে সেইটো এটা অতি ডাঙৰ কথা পুনৰ কিন্তু এটা কথা কম যে কৃপাঞ্জল 2020 চনত মুন্না অসম আৰু অভিজিত অসম যেতিয়া লখিমপুৰ জিলালৈ আহিছিলে লখিমপুৰ জিলাৰ বিভিন্ন জেগা ঘূৰিছিলে আৰু সেই সময়তে কিন্তু এই শৰ্মিষ্ঠা শইকীয়াই অভিজিত অসমৰ লগতে গৈ আলফা হাবিলৈ যোৱা কথা আছিলে পৰেশ বৰুৱা শিবিৰলৈ যোৱা কথা আছিলে যোগাযোগৰ কিবা অভাৱ বা
আৰক্ষীৰ বুজনিৰ কাৰণে হয়তো শৰ্মিষ্ঠা শইকীয়াই তেতিয়া আলফাত যোগদান নকৰিলে কিন্তু সমগ্ৰ বিষয়টো সকলোৱে জলজট পটপটকৈ 2020 চনৰ পৰা সকলোৱে জানে তাৰ পিছতো আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা নকৰাৰ কাৰণে হয়তো শৰ্মিষ্ঠা শইকীয়াই পুনৰ হাবিলৈ যাবলৈ সুযোগ পালে আৰু এইটো এটা সহজভাৱে ল'ব পৰা ঘটনা নহয় কৃপাঞ্জল চাওক যে যিটো সময়ত দেখি আলফা সমস্যাটো ৰাজনৈতিক সমাধান হ'ব লাগে বুলি সকলোৱে দাবী জনাই আছে আলফাই যিখিনি দাবী জনাই আছে সেইখিনি অমূলক নহয় বুলি বহু ক্ষেত্ৰৰ পৰা বহুতে পৰামৰ্শ দি থাকে তাৰ পিছতো যে অসম আৰক্ষী তথা অসম চৰকাৰখনে এনেদৰে যিবিলাক যুৱক যুৱতী আছে তেওঁলোক হাবিলৈ যাবলৈ কিয় তেওঁলোকে হাবিলৈ গৈ আছে বা বাধ্য কিয় হৈছে সেই বিষয়টো বিবেচনা কৰা এতিয়ালৈকে হয়তো আৰু পৰিলক্ষিত হোৱা নাই এইখিনি বিবেচনা কৰিব লাগে আৰু যিসকলে এতিয়াও এটা সপোন লৈ হাবিলৈ গৈ আছে তেওঁলোক যে সেই সপোন এটা ভুৱা সপোন যে খেদি মৰিচিকা খেদি তেওঁলোকে হাবিলৈ গৈ আছে সেই কথাটো পতিয়ন যাব লাগে আৰু অন্ততঃ ঘৰখনে কান্দি ইয়াৰ পৰা যিমানবোৰ যুৱতী বা মহিলা ইয়াৰ অসমৰ পৰা উজনি অসমৰ পৰা গ'ল সকলোৱে ঘৰৰ পৰিৱেশ আমি ইতিমধ্যে সকলোৱে গম পাইছোঁ কাৰো পৰিৱেশ সচল নহয় বিভিন্ন ধৰণৰ সা সমস্যাৰ মাজত আছে সকলোৱে অন্ততঃ ঘৰৰ বাকীসকলৰ চকু পানীৰ মূল্য দি উভতি আহিব লাগে বুলি সকলোৱে আপুনি কোৱাৰ দৰে তেওঁলোকৰ অভিভাৱকসকলো সেইখিনি কথা কৈছিল কিন্তু এটা কথা এইখিনিতে উল্লেখনীয় আমি আপোনাৰ সৈতে বাতৰি পৰিৱেশন কৰি থকাৰ সময়তে বহুকেইগৰাকীয়ে সংবাদ মাধ্যমৰ আগতো আমাক বহুকেইগৰাকীয়ে এনেদৰে মন্তব্য কৰিছে যে বহুতে ডিপ্ৰেশ্যনৰ কাৰণে হৈছে বহুতে হয়তো চাকৰি বাকৰি পোৱা নাই কাৰণে হৈছে আৰু বহুতে কৈছে যে আলফাৰ সৈতে চুক্তি যি চলি আছে সেয়া কেৱল ভুৱা কিন্তু কেতিয়া চৰকাৰে কৰিব তাৰ কোনো ঠিকনা নাই যেহেতু আপুনি ইতিমধ্যে কৈছে তেওঁলোকৰ সৈতে এলায়েন্স কৰি আলফা যাতে ঘূৰি আহে অসমলৈ যাতে তেওঁলোকে মূল সুঁতিলৈ ঘূৰি আহে তাৰ চিন্তা চৰ্চা ৰাজ্য চৰকাৰে চলাই আছে কিন্তু তেনে সময়ত এই ধৰণে ছাত্ৰ ছাত্ৰীসকল যিধৰণে ওলাই গৈছে বা ইউথসকল ওলাই গৈছে সেয়া এটা উদ্বেগজনক খবৰ আৰু যিসকলে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে তেওঁলোকৰ কথাও সম্পূৰ্ণ মিছা বুলি আমি নুই কৰিব নোৱাৰোঁ এই মুহূৰ্তত সঞ্জীৱ লাহন নিতান্ত যিসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তেওঁলোকৰ কথাটো একেবাৰে সঁচা যিহেতু বৰ্তমান চাওক চৰকাৰখনে উন্নয়নৰ কথা কয় নিবনুৱা সমস্যা সমাধানৰ কথা কয় আৰু যিখিনি আচলতে সাধাৰণতে প্ৰয়োজনীয় কথা এজন শিক্ষিত লোকৰ যুৱক যুৱতীৰ যিবোৰ প্ৰয়োজন সেই প্ৰয়োজনসমূহ বা সমস্যাসমূহ সমাধান কৰাৰ কথা কয় যদি প্ৰকৃততে সমস্যাসমূহ সমাধান কৰে তেতিয়াহ'লে সোণালী অসম এৰি গৈ বেলেগৰ হাবিত বেলেগ ৰাষ্ট্ৰৰ হাবিত গৈ বিপদসংকুল জীৱন এটা সাৱটি ল'বৰ কাৰণে নিশ্চয় কোনেও আশা নকৰে সেই কথাটো একেবাৰে জলজট পটপট কথা আৰু এইটো কথাটো এনেকুৱা নহয় যে আমি আলফাৰ দাবীসমূহ সমৰ্থন কৰিছোঁ কিন্তু আলফায়ো যিটো সপোন দেখুৱাই নৱপ্ৰজন্মৰ যুৱক যুৱতীসকলক অসমৰ পৰা এটা সাধাৰণ জীৱন যাপন ত্যাগ কৰিবলৈ বাধ্য কৰিছে সেইটো কিন্তু আলফাকো কোনেও সমৰ্থন কৰিব নোৱাৰে কাৰণ আলফাই যিটো সপোন দেখুৱাই আছে সেইটো প্ৰকৃততে বাস্তৱ নহয় সেইটো কোনো কাৰণতে বাস্তৱ নহয় আৰু কৃপাঞ্জল ডাঙৰ কথা আৰু এটা কথা মন কৰিবলগীয়া এইটো যে এই বিজেপি চৰকাৰ শাসনলৈ অহাৰ পিছত সকলোৱে আশা কৰিছিলে যে যেনেকুৱা ধৰণৰ প্ৰতিশ্ৰুতি দিছিলে যে উগ্ৰপন্থী সমস্যা সমাধান হ'ব বা অসমত যি পৰেশ বৰুৱা ইতিমধ্যে বিদেশৰ হাবিত সোমাই যি আন্দোলন চলাই আছে সেই সমস্যাটো সমাধান হ'ব যিবোৰ প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতিসমূহৰ প্ৰতি বাস্তৱ ৰূপ দিয়াৰ ক্ষেত্ৰত এখোজো আগ নবঢ়াৰ কাৰণে পুনৰ আলফাত হয়তো সদস্য ভৰ্তিৰ প্ৰক্ৰিয়াটো ধাৰাবাহিকভাৱে চলি আছে কেইবাটাও বিষয় এইখিনি সময়ত উনুকিয়াব পাৰে কেইবাটাও বিষয় হয়তো হ'ব পাৰে ধন্যবাদ জনাইছোঁ সঞ্জীৱ লাহন এইখিনি শেহতীয়া তথ্য আপুনি ফঁহিয়াই আলোচনা কৰিলে নিউজ 18 দৰ্শকক আমি জনাবলৈ সক্ষম হ'লোঁ কি কাৰণ হ'ব পাৰে শেহতীয়া স্থিতি কি ধন্যবাদ জনাইছোঁ পুনৰ এবাৰ আপোনাক অতিকৈ দুখজনক খবৰ এটালৈ উভতি আহিছোঁ মিড ডে 18 মাজলৈ তিনিচুকীয়াৰ সৌমাৰজ্যোতি বিদ্যালয়ত অঘটন সংঘটিত হৈছে পৰীক্ষা চলি থকাৰ মাজতে ছাত্ৰী এগৰাকীৰ মৃত্যু হোৱাৰ খবৰ মৃত ছাত্ৰীগৰাকীৰ নাম বিপাঞ্চী বাৰ্বী গগৈ দশম শ্ৰেণীৰ ছাত্ৰী আছিল বিপাঞ্চী বাৰ্বী গগৈ মাকুমৰ জ্যোতিনগৰত ঘৰ বিপাঞ্চীৰ নৱম আৰু দশম শ্ৰেণীৰ পৰীক্ষা চলি আছিল সৌমাৰজ্যোতি বিদ্যালয়ত পৰীক্ষা চলি থকাৰ মাজতে ঢলি পৰিছিল ছাত্ৰীগৰাকী চিকিৎসাধীন কৰাৰ পাছতো প্ৰাণ ৰক্ষা নপৰিল ছাত্ৰীগৰাকীৰ চিকিৎসকে মৃত ঘোষণা কৰিলে ছাত্ৰীগৰাকীক পৰীক্ষা দি থাকোঁতে ছাত্ৰীৰ মৃত্যু হোৱাৰ ঘটনাই তিনিচুকীয়া জিলাত সৃষ্টি কৰিছে এতিয়া চাঞ্চল্যৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে মৃতদেহ টিকনমানি ছাত্ৰী দেখুৱাইছোঁ টিভিৰ স্ক্ৰীণত আপোনালোকে প্ৰত্যক্ষ কৰিছে এগৰাকী বিপাঞ্চী পঢ়ি থাকোঁতে তিনিচুকীয়াৰ সৌমাৰজ্যোতি বিদ্যালয়ত পৰীক্ষা চলি থকাৰ মাজতে মৃত্যু ঘটিল এইগৰাকী ছাত্ৰীৰ হঠাৎ ঢলি পৰিল ছাত্ৰীগৰাকী দশম শ্ৰেণীৰ ছাত্ৰী আছিল বিপাঞ্চী বাৰ্বী গগৈ মাকুমৰ জ্যোতিনগৰত তেওঁৰ ঘৰ আছিল নৱম আৰু দশম শ্ৰেণীৰ পৰীক্ষা চলি আছিল সৌমাৰজ্যোতি বিদ্যালয়ত পৰীক্ষা চলি থকাৰ মাজতে এনেদৰে ঢলি পৰিল চিকিৎসাধীন কৰাৰ পিছতো প্ৰাণ ৰক্ষা নপৰিল চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰিলে পৰীক্ষা দি থাকোঁতে ছাত্ৰীগৰাকীৰ মৃত্যু হ'ল যি ঘটনা এতিয়া সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে ছাত্ৰীগৰাকীৰ মৃতদেহ লৈ যোৱা হৈছে তাতে মৰণোত্তৰ পৰীক্ষা কৰিব তাৰ পিছতে সঠিককৈ তদন্তত ওলাব যে আচলতে ঘটনাটো কি হ'ল কিহৰ বাবে ঢলি পৰাৰ পিছতে মৃত্যু কাকলি ল'ব লগা হ'ল এগৰাকী বিপাঞ্চী বাৰ্বী গগৈ শেহতীয়া আৰু কি তথ্য আছে আমাৰ হাতত জানিবলৈ আমি সংযুক্ত হ'ম ফোনযোগে আমাৰ সাংবাদিক উপাসনা গোস্বামীৰ সৈতে উপাসনা গোস্বামী অতিকৈ মৰ্মান্তিক এটা ঘটনা পুৱাৰ পৰা আমি এটা খবৰ জনাই আহিছিলোঁ তাৰ পাছত আন এটা মৰ্মান্তিক ঘটনা সংঘটিত হ'ল দশম শ্ৰেণীতহে পঢ়ি আছিল এগৰাকী বিপাঞ্চী বাৰ্বী গগৈ ফঁহিয়াই জনাওক আমাক
হয় কৃপাঞ্জন নিশ্চয়কৈ অতি মৰ্মান্তিক ঘটনা বুলি ইতিমধ্যে ক'ব লাগিব কিয়নো সমাজজ্যোতি বিদ্যালয় তিনিচুকীয়া এখন বিখ্যাত বিদ্যালয়ৰ এগৰাকী 10ম শ্ৰেণীৰ ছাত্ৰী ইতিমধ্যে তাইৰ নাম হৈছে বিপাঞ্চী বাৰ্বী গগৈ আজি সেই মেধাৱী ছাত্ৰীগৰাকী হঠাতে যিহেতু তেওঁ পৰীক্ষা দিবলৈ আহিছিলে আৰু যিহেতু সেই বিদ্যালয়খনত 10ম আৰু 9ম শ্ৰেণীৰ পৰীক্ষা চলি আছিলে আৰু হঠাতে তেওঁ পৰীক্ষা দি থকা অৱস্থাত তেওঁ ঢলি পৰে আৰু তাৰ পিছতে যি স্কুল বিদ্যালয় কৰ্তৃপক্ষ আছে তেওঁক ততাতৈয়াকৈ যি ক'ব লাগিব যে যি শিক্ষক যে চিকিৎসালয় কৰ্তৃপক্ষসকলক তেওঁলোকে যোগাযোগ কৰিছে বিদ্যালয়ৰ ফালৰ পৰা তাৰপিছত তেওঁলোকক যিহেতু কোনো উপায়হীন হৈ পিনে আজি ক'ব বিদ্যালয়ৰ পৰা তেওঁ ছাত্ৰীগৰাকীক লগে লগে ততাতৈয়াকৈ চিকিৎসালয় লৈ যোৱা হয় ক'ব লাগিব আৰু তাৰপিছত তেখেতৰ সংকটজনক অৱস্থা চাই তিনিচুকীয়াৰ যিটো অসামৰিক চিকিৎসালয়ত তেওঁক প্ৰেৰণ কৰা হয় প্ৰথমতে জে মেমৰিয়েললৈ লৈ যোৱা হৈছিলে তাৰপিছত সংকটজনক অৱস্থা দেখি তেওঁক যিটো তিনিচুকীয়া চিভিললৈ প্ৰেৰণ কৰা হৈছে কিন্তু ইতিমধ্যে তেওঁ ততাতৈয়াকৈ চিকিৎসা যিহেতু ডক্টৰে দিবলৈ চেষ্টা কৰিছিলে কিন্তু তাৰপিছত তেওঁক মৃত বুলি ঘোষণা কৰা হৈছে আৰু সেই কথা ইতিমধ্যে সকলোৰে মাজত এক চাঞ্চল্যৰ সৃষ্টি কৰিছে কিয়নো যিটো এগৰাকী মেধাৱী ছাত্ৰী আৰু তেখেতৰ যদি পূৰ্বৰ আমি যদি হিষ্ট্ৰী আমি চাবলৈ যাওঁ তেখেতৰ কোনো তেনেধৰণৰ বেমাৰ আজাৰ নাছিলে কিন্তু সেই অৱস্থাত তেওঁ হঠাতে যিটো পৰীক্ষা দিবলৈ আহি যিটো 10ম শ্ৰেণীৰ এগৰাকী ছাত্ৰী আৰু আমি যিহেতু বিদ্যালয় কৰ্তৃপক্ষৰ কথা পাতিবলৈ চেষ্টা কৰিছোঁ তেওঁলোকে এটা কথাই আমাক জনাইছে যে ছাত্ৰীগৰাকী অতি মেধাৱী আৰু আজিলৈকে যিহেতু তেওঁৰ কোনো এনেধৰণৰ ঘটনা বিদ্যালয়ত হোৱা নাছিলে কিন্তু আজি যিহেতু হঠাতে ছাত্ৰীগৰাকী পৰীক্ষা দিবলৈ আহি পৰীক্ষাত বহিছিলে তাৰপিছতে হঠাতে ঢলি পৰে আৰু তেতিয়াই যিটো ক'ব লাগিব যে বিদ্যালয়ৰ মাজত এক হাহাকাৰ সৃষ্টি হয় কিন্তু হঠাতে ছাত্ৰীগৰাকী পৰি যোৱাৰ লগে লগে তেওঁলোকে অভিভাৱকৰ লগে ৰখি নাথাকি তেওঁলোকে ততাতৈয়াকৈ তেওঁলোকক মানে ছাত্ৰীগৰাকীক মেডিকেললৈ সংগ্ৰহ কৰিবলৈ পাৰিছিল নে বা পৰিয়ালৰ লোকে কৈছিল নে তেওঁ আগৰ পৰা কিবা ৰোগত ভুগি আছিল নেকি হয় কিবা নিশ্চয়কৈ আমি পৰিয়ালৰ লগৰ লগত কথা পাতিবলৈ যত্ন কৰিছিলোঁ কিন্তু পৰিয়ালৰ মতে ছাত্ৰীগৰাকী তেনেধৰণৰ কোনো বেমাৰ আজাৰ নাছিলে কিন্তু হয়তো মানসিক পৰীক্ষাৰ আগত যিহেতু সকলোৰে মানসিক চাপ এটা আহে হয়তো সেই মানসিক চাপৰ বাবেও কিবা হ'ব পাৰে বুলি এতিয়া হয়তো এনেধৰণৰ ঘটনা ঘটিব পাৰে বুলি ইতিমধ্যে সকলোৱে সন্দেহে প্ৰকাশ কৰিছে কিন্তু মৰণোত্তৰ পৰীক্ষাৰ বাবে যিহেতু ছাত্ৰীগৰাকীক পঠোৱা হৈছে সেই পৰীক্ষাৰ পিছতহে আমি সমগ্ৰ ঘটনা পোহৰলৈ আহিব যে কেনে ছাত্ৰীগৰাকী এনেদৰে মৃত্যু সাৱটি ল'বলগীয়া হ'ল পৰীক্ষাটো চলি আছিল পৰীক্ষা চলাৰ আগতে তেওঁলোকে যেহেতু কোভিড বিধিও মানিব লগা আছিল সেই সন্দৰ্ভতো প্ৰশাসনে কিবা ব্যৱস্থা লৈছিল নে বা তেওঁলোকে আগতীয়াকৈ কিবা ব্যৱস্থা কৰিছিল নে পৰ্যালোচনা কৰা বা তেওঁলোকক পৰিচৰ্যা কৰাৰ ক্ষেত্ৰত তেনে কোনো ব্যৱস্থা লৈছিল নে কাৰণ 10ম শ্ৰেণীৰ বা 9ম শ্ৰেণীৰ পৰীক্ষা হৈ আছিল সৰু সৰু কণ ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা হৈ আছিল সেই সন্দৰ্ভত কিবা ব্যৱস্থা লৈছিল নে কৰ্তৃপক্ষই হয় কিবা নিশ্চয়কৈ যিহেতু স্কুল কৰ্তৃপক্ষৰ পৰা ইতিমধ্যে যিহেতু সকলোৱে জানে যে দুটাকৈ যিটো ভেকচিন ইতিমধ্যে ল'বলৈ কোৱা হৈছিলে কিন্তু তেনেদৰে সকলোৰ যিটো চেক কৰি পিনে প্ৰতিটো ষ্টুডেণ্টক যিহেতু যিটো ছাত্ৰ ছাত্ৰী আহে সকলোকে চেক কৰি পিনে পৰীক্ষা হলত বহিব দিয়া হয় কিন্তু এই ক্ষেত্ৰতো যিটো আমি স্কুলৰ পৰা যিটো আমাক জানিবলৈ দিছে যে বিদ্যালয়সমূহৰ যিটো কৰ্তৃপক্ষ বা যিসকল ক'বলৈ শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকে জানিব দিছে যে তেনেধৰণৰ কোনো আগৰ ঘটনা বা ক'ভিড টেষ্টতো তেওঁ কৰা হৈছে কিন্তু তেনেধৰণৰ কোনো আগৰ ক'ভিডৰ কোনো তেওঁৰ নিগেটিভ সকলোৰে যিটো তেওঁলোকে চেক কৰিহে পৰীক্ষাত বহিব দিয়া হয় সকলোকে ইতিমধ্যে পৰীক্ষা কৰা হৈছিলে কিন্তু কাৰো তেনেধৰণৰ ক'ভিডৰ কোনো লক্ষণ নাছিলে সেই বুলি জানিব দিছে কিন্তু এই মুহূৰ্তত দেখা গৈছে যে কৃপাঞ্জল কিন্তু ক'ব লাগিব যে ক'ভিড নহ'লেও কিন্তু আৰু কি ঘটনা হ'ব পাৰে যি হয়তো মানসিক চাপ নহ'লে বেলেগ কিবা কাৰণ হয়তো থাকিব পাৰে নেকি সেয়া মৰণোত্তৰ পৰীক্ষাৰ পিছতহে সকলোৱে ক'ব পাৰিব এতিয়া বৰ্তমান সকলো যিহেতু ক'ভিডৰ তেওঁলোকে টেষ্ট কৰিছিল কিন্তু তাৰপিছতো মানসিক চাপৰ কথা এতিয়া আমি ক'ব নোৱাৰোঁ ডাঠি ক'ব নোৱাৰোঁ সেই কথাখিনি যে মানসিক চাপে হৈছিল নে কি হৈছিল তেওঁক এতিয়া মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যোৱা হৈছে কণমানি ছাত্ৰী যিহেতু তেওঁক পৰীক্ষাৰ পাছত নিশ্চয় ওলাব সকলো কথা আমাক পাছলৈ আপুনি জনাব আমি পৰৱৰ্তী সময়ত আপোনাৰ সৈতে সংযুক্ত হ'ম উপাসনা পূৰ্বক আমি এই মুহূৰ্তত আপোনাৰ